সন্মানীয় দৰ্শক বন্ধু বান্ধৱীসকল, আমি আজি আমাৰ সন্মুখত দেখিছে দুটা বস্তা আৰু এটা পলি বেগ, চিমেণ্টৰ বস্তা। এয়া চাউলৰ বস্তা হ'ব পাৰে, চিমেণ্টৰ বস্তা হ'ব পাৰে। ইয়াত আমি বহাগ মাহ যোৱা বহাগত এয়া আদা ৰুইছিলোঁ। এইখিনি গ্ৰোথ দেখিছে। আচলতে এই গ্ৰোথটো কি কাৰণত ভাল হয়, আমাৰ মতে গ্ৰোথ ভাল, এতিয়ালৈকে ভালেই দেখিছোঁ, সুন্দৰ গ্ৰোথ। কাৰণ এই আহিন কাটিলৈকে গ্ৰোথ হ'ব, ইয়াৰ বৃদ্ধি হ'ব। কিন্তু এইখিনি সময়ত এই আহাৰ মাহত অত্যাধিক বৰষুণ হয় বা বৰষুণ হৈ গ'লেই কিছু আৰু হ'ব, আহাৰ শাওণ ভাদমহীয়া। গতিকে এই বৰষুণ, অত্যাধিক বৰষুণ ইয়াক লাগেও, পানী যথেষ্ট লাগে, গৰমো লাগে, পানীও লাগে আদাক। কিন্তু এই অত্যাধিক বৰষুণত যদি পানী জমা হয়, গুৰিত যদি পানী বন্ধ হয়, তেতিয়াহ'লে বান্ধ খায়, তেতিয়াহ'লে ইয়াৰ এটা বেমাৰ হয়। সেই বেমাৰটো হ'ল, মোৰ ইয়াত হোৱা নাই কাৰণে মই দেখুৱাই দিব পৰা নাই, মানে কৈ দিব লাগিব। পাতটো হালধীয়া পৰি যায় আৰু গুৰিটো পচি যায়। এই কাণ্ডডালৰ, এই গছডালৰ গুৰিটো পচি যায় আৰু টানি দিলে উঠি আহে। আৰু তেনেকৈ যদি সেই বেমাৰটো যদি লাগে, গুৰি পচা বেমাৰটো যদি লাগে, তেতিয়াহ'লে আদা খেতি কৰি লাভে নাই, গোটেই সোপা এনেই যাব। গতিকে সেই বেমাৰটো হ'লে আমি প্ৰতিকাৰৰ ব্যৱস্থা ল'ব পাৰোঁ, কিন্তু গোটেই সম্পূৰ্ণ তাত আৰোগ্য নহয়, সম্পূৰ্ণ ভাল নহয়। কিন্তু নোহোৱাকৈ ৰাখিব পৰাটোহে ডাঙৰ কথা। আৰু ব্যৱস্থা কিছুমান যদি লওঁ, আমি নোহোৱাকৈ ৰাখিব পাৰি। প্ৰথম কথা কেনেকুৱা, এই যে পলিবেগ বনালোঁ, এই পলিবেগটো বনাওঁতে যিখিনি মাটি বনালোঁ, এইটো কৈছোঁ, আমি ৰুওঁতে কৈছোঁ, উৎকৃষ্ট মানৰ মাটি বনাব লাগে, তাত উপযুক্ত পৰিমাণে বালি মিহলাব লাগে, যাতে পানীটো ইয়াতে ৰৈ নাথাকে। আৰু ইয়াৰ যিটো ড্ৰেইনেজ ছিষ্টেম, তলৰ ফালে যিটো ফুটা কৰা ব্যৱস্থা, সেই ফুটা সুন্দৰকৈ কৰি দিব লাগে। আৰু যদি কাৰোবাৰ তেনেকুৱা বন খায়, তেতিয়া আৰু এটা বুদ্ধি আছে, বস্তাবিলাকৰ এই গাৰে, তলিতটো বন্ধা থাকিবই, এই গাৰে ফুটাই দিব লাগে। পাতল পাতলকৈ 4-5টামান ফুটা কৰি দিব লাগে এই গাৰবিলাকত, ইয়াতে। সেইটো এটা। আৰু দ্বিতীয়তে, পানীতে ওপৰৰ বৰষুণৰ, অত্যাধিক বৰষুণটো যাতে পানী জমা নহয়, সেইকাৰণে এই মটকাই দিয়া যিটো ব্যৱস্থা, এতিয়া একদম আদাৰ গুৰিৰ ছাৰ্ফেচৰ সমানলৈ লৈ যাব লাগে, ইয়াৰ সমান কৰি দিব লাগে এনেকৈ। আৰু তাৰ ওপৰ টিনটো উঘালি দিব লাগে। সেইটো ওপৰ টিনটো উঘালি দিলে ইয়াৰ বৃদ্ধিত সহজ হয়। ওপৰ টিন উঘালি দি, আৰু পানী যাতে বন্ধ নহয়, এই ছাৰ্ফেচৰ, এইটো ছাৰ্ফেচৰ লগত এই কাষটো মিলাই ৰাখিব লাগে। আমি কিয় ৰখা নাই, আমাৰ ড্ৰেইনেজ ছিষ্টেমটো ঠিক আছে, গতিকে আমি সমানত ৰখা নাই, আমাৰ ওপৰত আছে অলপমান, আমাৰ অসুবিধা নাই। যাৰ তেনেকুৱা হয়, সি কি কৰিব লাগে, এইটো যাতে পানী, ওপৰৰ কিছু পানী, বৰষুণ, অত্যাধিক বৰষুণ যাতে ওপৰেৰে পৰি যায়, তেনেকুৱা সমান কৰি ৰাখিব লাগে। সেইটো এটা ব্যৱস্থা। গাৰে ফুটাই দিয়াটো ক'লোঁ এটা ব্যৱস্থা। আৰু তলৰটো ৰুওঁতে বিন্ধা কৰিব লাগিব। এইখিনি হ'ল পানী ওলাই যোৱাৰ ব্যৱস্থা। আৰু লগতে মাটিখিনিতো ক'লোৱে, বালি মিহলাব লাগিব। ড্ৰেইনেজটোৱে হ'ল 1 নম্বৰ। প্ৰথম কথা, ড্ৰেইনেজ ছিষ্টেমটো অলপ পানী সৰকি যোৱাটো মূল কথা। এতিয়া আহোঁ আমি ইয়াৰ শ্ৰীবৃদ্ধি কথা। আৰু ইয়াৰ অপতৃণটো ক'লোৱে, অপতৃণবিলাক 2-এটা থাকিব পাৰে, প্ৰকৃতিৰ নিয়মে এইটো, গজেই। গতিকে আমি অপতৃণটো গুচাই দিলোঁ। গুচাই দিয়াৰ পিছত আমি পৰিচৰ্যা হিচাপে, এইটো উপযুক্ত সময় ইয়াৰ। এতিয়া যদি অলপ মানে আমি খাদ্য যোগান ধৰোঁ, মানে সুন্দৰভাৱে বৃদ্ধি হ'ব, ইয়াৰ বৃদ্ধিৰ হাৰটো বাঢ়ি যাব। গতিকে আমি এতিয়া কৰিম কি, এতিয়া বিশেষ বাৰিষা বতৰত বেছি ঔষধ মানে খাদ্য দিবও নোৱাৰি। আমি চিলেক্টেড কিছুমান বস্তু দিব পাৰোঁ। আমি প্ৰথমতে দিয়াৰ আগতে এইটো অকণমান খুচৰি ল'ম। এইটো খুচৰি ল'লোঁ, এনেকৈ গুৰিটো অকণমান, বেছি নহয়, খুচৰি ল'লোঁ। খুচৰি লোৱাৰ পিছত আমি ইয়াৰ গুৰিত, আমি জৈৱিকভাৱে কৰোঁতো, আমি জৈৱিক পদ্ধতি কৰিম। আচ্ছা, ইয়াৰ গুৰিত আমি কি দিম, এইটো হ'ল আপোনাৰ এটা অৰ্গেনিক গ্ৰেনিউল বুলি কয়। এইটো অৰ্গেনিক খেতি কৰিলে লাগে। এইটো চি গ্ৰেনিউল, আৰু সাগৰীয় কিছুমান শেলাইৰ পৰা বনায়। এইটো খুব উপযুক্ত বস্তু। গতিকে ইয়াৰ দিলে শ্ৰীবৃদ্ধি হয়। গতিকে আমি ইয়াক অলপ দি দিম, খুব কমকৈ দি দিম। আৰু এই অকণমান দিছোঁ, ইয়াত দি দিলোঁ। 20-25টামান হ'লেই হ'ল, এটা টাব বা এটা বস্তাৰ কাৰণে। সেইটো দিলোঁ। এইটো উপযুক্ত বনাই বৃদ্ধি সহায় কৰিব। তাৰপিছত আমি নিজে বনাই লোৱা কিছুমান অৰ্গেনিক সাৰ ইয়াত দিম। এয়া হ'ল শুকান পাত, গছৰ পাত সৰি যোৱা শুকান পাত। আমি যে দেখুৱাইছোঁ, আমাৰ টিভি মানে ভিডিঅ' আছে এই বিষয়ে, কেনেকৈ বনাব পাৰি। এইটো উপযুক্ত সাৰ। এইটো নাইট্ৰজেনৰ পাৰ্চেণ্টেজটো খুব বেছি ইয়াতে,
লগতে আন আন মৌল থাকে, তথাপি নাইট্ৰজেনটো খুব বেছি পৰিমাণ থাকে। গতিকে ইয়াৰ শ্ৰীবৃদ্ধি হ'ব লাগিব, এতিয়া গছবিলাক বাঢ়িব লাগিব। সেইকাৰণে আমি নাইট্ৰজেন সমৃদ্ধ ঔষধ দিব লাগিব বা সাৰ দিব লাগিব। সেইকাৰণে আমি পাত পচা সাৰ যদি এনেকৈ দিওঁ, ইয়াত কিছু পাত পচা সাৰ আমি দিব লাগিব। তাৰমানে এইটো নাইট্ৰজেনৰ কাম কৰে। আৰু কাৰোবাৰ যদি ভাল শুকান গোবৰ থাকে, শুকান গোবৰ দিব পাৰি, নহ'লে কেঁচু সাৰ ইয়াত দি দিলোঁ আমি নাইট্ৰজেনৰ উৎস হিচাপে। গোটেইকেইটাতে আমি দিম এনেকৈ। মই এটাত দেখাই দিছোঁ, এটা বা দুটাত দেখাই দিছোঁ, চবতে দিব লাগিব এনেকৈ। গ্ৰেনিউলটো দিয়া নাই মই তাত, এইটোতো মই গ্ৰেনিউলটো দিম, দানা বুলি যিটো কয় আৰু অৰ্গেনিক এইবিলাক ইয়াত দিলোঁ। দিয়াৰ পিছত গোটেইকেইটাতে মই এইটো দিলোঁ, পাত পচা সাৰটো দিলোঁ। হৈ গ'ল, বেছি দিব নালাগে, অলপ অলপ দিলেই হ'ল, কাৰণ আমি মাজতে আৰু দিব লাগিব এবাৰ। আচ্ছা, এইখিনি হ'ল তাৰ খাদ্য এতিয়া অত্যাধিক নালাগে, কিন্তু যিখিনি গছ বাঢ়িছে, এই বাঢ়ান গছখিনি উপযুক্তভাৱে বৃদ্ধি হ'বলৈ লাগিব। লগতে ইয়াৰ পোখা ওলাব, এইবিলাক পোখা ওলাইছে আৰু যথেষ্ট পোখা ওলাব, এইটো গোটেই ভৰ্তি হৈ যাব। গতিকে আমি ইয়াক খাদ্য দিলোঁ। দিয়াৰ পিছত আৰু এটা বস্তু দিম, আমি জুলীয়া বস্তু এটা দিম। আমি গোবৰ দিয়া নাই, কিন্তু গোবৰৰ এটা আমি পৰা বনোৱা বস্তু দিম। এই শুকান গোবৰ আমি তিয়াই থৈছোঁ, দেখিছে এইটো ৰংচোৱা বস্তু। শুকান গোবৰ এসপ্তাহ 5-6 দিন বা 7 দিনমান তিয়াই থ'লে এনেকুৱা ধুনীয়া হয়। ইয়াতে আচল মৌলটো ওলাই আহিছে গোবৰৰ পৰা। আমি এতিয়া এই শুকান গোবৰটো দিম, কাৰণ ইয়াতে খলিহৈটো এতিয়া নিদিওঁ। অলপ বাৰিষা যোৱাৰ পিছত, ঠিক ভাদ মাহৰ শেষৰ পৰা আমি খলিহৈৰ পানী মাজে মাজে দিব পাৰোঁ। এতিয়া আমি এই গোবৰৰ পানী দিলে ঠাণ্ডা হৈ থাকে বস্তুটো, আমি গোবৰৰ পানীটোহে দিম। এইটো বহুত মৌল থাকে, উপযুক্ত খাদ্য। আচ্ছা, এইখিনি দিলোঁ আমি। দিয়াৰ পিছত ইয়াৰ পৰিচৰ্যাৰ বিষয়ে ক'লোৱে, খাদ্যৰ বিষয়ে। এতিয়া চাওক, প্ৰথমতে ইয়াক ছাপোৰ্ট কাৰণে এইবাৰ গছবিলাক দীঘল হৈ গৈছে, ওখ হৈ গৈছে। এইবিলাক যদি হাউলি পৰি যায়, গুৰি ছিঙি যায়, গুৰিটো মানে মচকা খাই পচি যাব। এইটো খুব ডেলিকেট বস্তু, আদা খুব অকণমানতে খেলি মেলি হৈ যায়। সেইকাৰণে আমি এনেকুৱা একোটাকৈ খুটি পুতি বা যাৰ যিটো সুবিধা থাকে এনেকৈ খুটি পুতি গা গছবিলাক বান্ধি ৰাখিব লাগে, এনেকৈ বান্ধি ৰাখিব লাগে। নহ'লে ইফালে পৰি গ'লে গা গছটো গুৰিত ভাঙি যাব। আচ্ছা, সেইটো আমি কৰিলোঁ। তাৰপিছত এই বেমাৰটো যে কৈছিলোঁ মই, গুৰি পচা বা হালধীয়া, যিটো বেমাৰ কৰিছিলোঁ, পাত হালধীয়া পৰি যায়, গুৰিটো পচি যায়, টানি দিলে উহালি দিলে উঠি আহে, সেইটো আদাৰ কাৰণে সাংঘাতিক বেমাৰ। গোটেই আদা মাটিত কৰিলেও আদা তলি গোটেই নষ্ট হৈ যাব, আৰু ইয়াত কৰিলেও নষ্ট হৈ যাব, তাৰ পৰা আমি উৎপাদন নাপাম। সেইকাৰণে আমি কি দিম, তাৰ প্ৰতিকাৰ হিচাপে, মানে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ বুলি যিটো কোৱা হয়। তাৰমানে বেমাৰৰ প্ৰতিকাৰটো, আমি বেমাৰটো ঔষধ খোৱাতকৈ বেমাৰৰ প্ৰতিকাৰটো কৰাটোহে ডাঙৰ কথা। সেইকাৰণে আমি বেমাৰটো নহওঁতেই ইয়াত এতিয়া বাৰিষাৰ সময় কাৰণে আমি এটা ফাংগিচাইড দিম। ফাংগিচাইড মানে এইটো হ'ল ভেঁকুৰনাশক। এই ফাংগিচাইডটো হ'ল আমাৰ এইটো আপোনাৰ চাফ বুলি, চাফটো চব বহুতে দিব, ভাল ফাংগিচাইড এইটো এটা। এই চাফটো আমি দিম। চাফটো আমি কেনেকৈ দিম, 5 mg আমি 1 লিটাৰ পানীত মিহলাই লৈছোঁ। লৈ পেলাই আমি এইটো ইয়াতে স্প্ৰে কৰি দিম, গুৰিত এনেকৈ স্প্ৰে কৰি দিম। অকণমান পাতলকৈ পাততো দিব পাৰি। এই ফাংগিচাইডটোৱে ইয়াত প্ৰতিৰোধ কৰিব, ভেঁকুৰজনিত ৰোগৰ পৰা ইয়াক সুৰক্ষা দিব। হৈ গ'ল। আচ্ছা, কথাটো হ'ল কি, আমি এতিয়া বজাৰৰ যিটো আদাৰ জুই চাই দাম, সেইফালৰ পৰা আদা খেতি আমি ফুলৰ নিচিনাকৈ এনেকৈ টাবত কৰিব পাৰোঁ, বেগত কৰিব পাৰোঁ, বস্তাত কৰিব পাৰোঁ। গতিকে অকণমান যতন ল'লে দেখিব যে লহপহীয়াকৈ বাঢ়ি আহি আমাক আদাই উৎপাদন দিব। গতিকে আমি এই ক্ষেত্ৰত অলপমান কষ্ট কৰি, বেছি কষ্ট কৰিব নালাগে, 2-3বাৰ ইয়াৰ পৰিচৰ্যা কৰিলেই লহপহাই বাঢ়ি আহিব, আৰু বাঢ়ি আহি আমি উৎপাদনশীল হৈ উঠিব। গতিকে এনেকৈ আমি উৎকৃষ্ট মছলাবিধ যদি ঘৰতে উৎপাদন কৰি ল'ব পাৰোঁ, ঘৰৰ চাহিদা পূৰণ কৰি ল'ব পাৰি। আমি ইয়াত 3টাহে দেখাইছোঁ, আমাৰ বহুত আছে এনেকুৱা কৰা। মই জাষ্ট সময় অভাৱ বা এনেকৈ দেখুৱাব নোৱাৰি গোটেইবিলাক মানে ইয়াতে ভিডিঅ'ত। গতিকে মই 3টা নমুনা দেখাই দিছোঁ। এইটো আমি এনেকৈ কৰোঁ। আৰু এতিয়া জেঠৰ আহাৰ মাহ পৰিছে, সেইটো ইয়াৰ বৃদ্ধিৰ আৰম্ভণি হৈছে। গতিকে এতিয়া লহপহীয়াকৈ বাঢ়ি আহিব, মাজে মাজে বৰষুণ, মাজে মাজে ৰ'দ যেতিয়া পাব, খৰাং পাব, তেতিয়া ইয়াক আমি মিনিমাম যিখিনি কৰিব লাগে সেইখিনি যদি পৰিচৰ্যা কৰোঁ,
ই সুন্দৰভাৱে উৎপাদনশীল হৈ উঠিব। গতিকে আদা খেতি খুব লাভজনক, উপকাৰটো আৰু ক'ব নালাগে কেনেকুৱা ধৰণৰ উপকাৰ। আৰু এইবাৰ ডালবিলাকৰতো কথা কৈছোঁৱেই, এই ডাল পাত ব্যৱহাৰ কৰিব পাৰি। এতিয়া বাৰিষা কিছুমান তৰকাৰী অভাৱ হয়, আমি যদি মাছ পাওঁ, সৰু মাছেই হওক ডাঙৰ মাছেই হওক, বিশেষকৈ সৰু মাছ, এই আদাৰ পাত যদি ছিঙি লৈ আমি বা আদাৰ ঠাৰি ইয়াৰ গুড়ি পাতবিলাক ছিঙি লৈ কুটি লৈ আমি ৰসটো উলিয়াই লওঁ, ইয়াৰ ৰসটো লৈ সৰু সৰু মাছ বনাব লাগে। আমাৰ এটা সুন্দৰ অসমীয়া ৰেচিপি, আদা জাল দিয়া বুলি কয়। আৰু এইটো উৎকৃষ্ট মানে সোৱাদযুক্ত হয়। গতিকে ঘৰতে আমি আদাৰ পাত আৰু গছো পাব পাৰোঁ, আৰু বাৰিষাৰ আমাৰ এবিধ সুন্দৰ ব্যঞ্জন ঘৰতে তৈয়াৰ কৰি ল'ব পাৰোঁ। গতিকে এনেধৰণে সকলো ফালৰ পৰা সুবিধাজনক বস্তুটো আমি কিয় নকৰোঁ। আৰু কৰাৰ বিষয়ে বেছি কষ্টও কৰিব নালাগে, ভয় খাবও নালাগে, অলপমান যোগাৰ হ'লেই হৈ যায়। আৰু এটা বস্তু আমি দিওঁ ইয়াতে, সেইটো কি জানেনে, অলপ বেছি দিনলৈ থাকে। এই যে চাহপাত, কৰি উঠা চাহপাত, ইয়াতে তেজপাত গোটেই আছে, এইবিলাক কৰি চাহ খোৱাৰ পিছত যিটো ৰৈ যায় অৱশিষ্ট, সেইটো আমি ৰাখি থওঁ, সেইটো অকণমান ইয়াতে দিলে এইটো বহুত দিনলৈ থাকে, বহুত দিনলৈকে এই বস্তু থাকি যায়। কমকৈ দিম আমি, এইটো দিলোঁ, এইটো এটা খুব সুন্দৰ সাৰ। এইটো যোগাৰ কৰাও অসুবিধা নহয়, ঘৰৰ চাহ খোৱাৰ পিছত যিটো ৰৈ যায় এইটো ৰাখি থ'ব লাগে ঠাইত, এনেকৈ জমাই থ'লে হৈ যায়। আৰু অৰ্গেনিকভাৱে কৰিলে কিছুমান বস্তু ঘৰত যতনাই ৰাখিবই লাগিব, তেতিয়াহে আমি বস্তু ব্যৱহাৰ কৰিব পাৰিম। গতিকে আমি এনেকৈ গোটেইখিনি উপযুক্ত বস্তু দিলোঁ। ইয়াত পৰিচৰ্যা কেনেকৈ কৰিবলৈ ক'লোঁ, ইয়াৰ মূল বেমাৰটোৰ প্ৰতিকাৰৰ বিষয়েও ক'লোঁ। চাহ পাউডাৰ দিলে হৈ যায় ফাংগিচাইড হিচাপে। গতিকে ড্ৰেইনেজ ছিষ্টেম ঠিকে ৰাখি চাহ পাউডাৰ মাজে মাজে দি আমি ইয়াক যদি সাৰ বা খাদ্য দি পেলাই এনেকৈ যতন লওঁ, তেতিয়া সুন্দৰ যিটো বাম্পাৰ প্ৰডাকশ্যন বুলি যিটো কোৱা হয়, তেনেকুৱা ধৰণে প্ৰডাকশ্যন পাব পাৰি। আমি আগৰ ভিডিঅ'বিলাকত দেখুৱাইছোঁৱে আমাৰ ৰিজাল্টবিলাক ইয়াৰ। গতিকে দৰ্শকসকল কেনে পালে, কেনে দেখিলে আমাক মন্তব্যৰে জনাব, আৰু উপযুক্ত হোৱা বুলি ভাবিলে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।